নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 6টাকৈ ভাল খবৰ ওলাইছে। আজি এটা নতুন মাহৰ আৰম্ভণি হৈছে, এটা বছৰ শেষৰটো মাহৰ এটা নতুন দিন আৰম্ভ হৈছে। 2024 চন আদায় হ'বগে, চাওঁতে 31টা দিন এনেকৈ পাৰ হৈ গুচি যাব। আজি দিনটোতো পাৰ হৈ গুচি গ'ল, তেনেকৈ চাওঁতে দেওবাৰ বুলিয়ে ইফাল সিফাল কৰোঁতে আদায় হ'ল। ঠিক তেনেকৈ গোটেই মাহটো তেনেকৈ আদায় হ'ব আৰু এটা নতুন বছৰৰ শুভাৰম্ভণি হ'ব আৰু আমাৰ জীৱনৰ পৰা এটা বছৰ মাইনাছ হৈ যাব। তো বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আপোনালোকৰ কাৰণেনো সেই 6টা কি ভাল খবৰ ওলাইছে, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আপোনালোকে বাৰু ডিগ্ৰী কেই বছৰত কমপ্লিট কৰিছিলে? 3 বছৰ, 4 বছৰ নে 5 বছৰ? কেইটা বছৰত আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছিলে? কমেণ্ট এটা কৰি জনাব। নৰ্মেলি ডিগ্ৰী সৰ্বসাধাৰণতে 3 বছৰত কমপ্লিট হয়, কিন্তু কিছু লোকৰ যদি বেক থাকি যায় তেনেহ'লে 2 বছৰ বা 3 বছৰৰ প্ৰয়োজন হয়। তো আপোনাৰ কেই বছৰ প্ৰয়োজন হৈছিলে? এক্সট্ৰাকৈ মানে 2 বছৰ 3 বছৰৰ প্ৰয়োজন হয়। তো কেই বছৰ আপোনাৰ প্ৰয়োজন হৈছিলে? কমেণ্ট এটা কৰি জনাব। কিন্তু এতিয়া UGC তৰফৰ পৰা জনাইছে যদিহে আপোনালোকক ইমাৰ্জেঞ্চি ডিগ্ৰীৰ প্ৰয়োজন, তেন্তে আপোনালোকে এবছৰ 2 বছৰতো ডিগ্ৰী কমপ্লিট কৰিব পাৰিব বুলি জনাইছে। এইটোত আপোনালোকক ফেচিলিটি প্ৰদান কৰিব। আপুনি যেনিবা ক'ৰবাত চাকৰি কৰি আছে, আপোনাক প্ৰমোচনৰ কাৰণে ডিগ্ৰীৰ প্ৰয়োজন হ'ল, এটা বছৰৰ ভিতৰতে আপোনাক ডিগ্ৰী লাগে, দেন আপোনালোকে পঢ়িব পাৰিব এটা বছৰ ডিগ্ৰীৰ কাৰণে আৰু আপোনালোকে ডিগ্ৰী লৈ চাকৰি দি প্ৰমোচন ল'ব পাৰিব। তো এইটো এটা ভাল হ'ব, ভাল পদ্ধতি হ'ব, কিন্তু এটা বেয়াও হ'ব যে কিয়? কাৰণ ল'ৰা ছোৱালীয়ে 3 বছৰ পঢ়িবলৈ ইচ্ছা নকৰিব, ক'ব যে আমি এবছৰ পঢ়ি ডিগ্ৰী লৈ ল'ম। সেইটো কিন্তু অকণমান বেয়া হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ কাৰণে। হোৱাটছআপ আমিও ব্যৱহাৰ কৰোঁ, কিন্তু হোৱাটছআপত কেৱল বৰ্তমান সময়ত ষ্টেটাছ চোৱাৰ বাহিৰে আমাৰ অন্য একো কাম নাই। হোৱাটছআপত আমি কেৱল ষ্টেটাছে চাওঁ বৰ্তমান সময়ত, আন একো কৰিব লগা কামেই নাথাকে। কাৰণ আমালৈতো কোনো মেছেজ নকৰে যে মেছেজ কাৰোবালৈ কৰিম। বাৰু যি কি নহওক, যিসকল লোকলৈ নেকি মেছেজ আহে, সঘনাই মেছেজ আহে, যিসকলে নেকি হোৱাটছআপটোক মেছেঞ্জাৰ হিচাপে ব্যৱহাৰ কৰে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। হোৱাটছআপত যদি এতিয়াৰে পৰা আপোনালোকলৈ ভইচ মেছেজ আহে, তেন্তে সেই ভইচ মেছেজটোত আপোনালোকে টেক্সট মেছেজলৈ কনভাৰ্ট কৰিব পাৰিব বুলি জনাইছে। হোৱাটছআপে AIৰ জৰিয়তে আপোনালোকৰ ভইচ মেছেজটো টেক্সট মেছেজলৈ কনভাৰ্ট কৰিব, যাতে আপোনালোকে মানুহৰ ওচৰত লাউডলি কি ক'ব বিচাৰিছে ভইচ মেছেজটো অ'পেন কৰাৰ দৰকাৰ নাই। টেক্সট মেছেজটো পঢ়িলে গম পাই গ'ল, বছ একদম বিন্দাছ। তো যিসকল নেকি কাপলছ আছে তেওঁলোকৰ কাৰণে বিৰাট ভাল হ'ব। তো ভিডিঅ'টোত লাইক এটা কৰিব যদি আপোনাৰ কোনোবা কাপলছ আছে বা প্ৰেয়সী আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ফিক্সড ডিপ'জিটৰ ওপৰত। এতিয়াৰে পৰা যদি আপোনালোকে ক'ৰবাত ফিক্সড ডিপ'জিট কৰে, তেন্তে আপোনালোকে এজন নমিনীৰ পৰিৱৰ্তে এতিয়া 4জন নমিনীক এড কৰিব পাৰিব। আপুনি ক'ৰবাত যেনিবা ফিক্সড ডিপ'জিট এটা কৰিছে, সেই ফিক্সড ডিপ'জিটটোত আপুনি কনফিউজ হৈ আছে যে কাক নমিনী দিম, মানুহজনীক দিম নে ল'ৰা ছোৱালীক দিম নে মা দেউতাক দিম। মানুহজনীক দিলে মা দেউতাই বেয়া পাব, মাক দিলে ল'ৰা ছোৱালী বা মানুহজনীয়ে বেয়া পাব। তো কাক আপুনি নমিনী দিব? এনেকুৱা যদি আপুনি কনফিউজনত পৰি আছে, তেন্তে চিন্তা নাই। আপোনালোকে এতিয়াৰে পৰা আপোনালোকৰ ফিক্সড ডিপ'জিট বা অন্যান্য ক্ষেত্ৰত আপোনালোকে এজনৰ পৰিৱৰ্তে 4জনকৈ আপোনালোকে নমিনী এড কৰিব পাৰিব বুলি জনাইছে। কাৰণ কেতিয়াবা কি হয়, আপোনাৰ অনুপস্থিতিত ছাপোজ আপোনাৰ কিবা এটা হৈ গ'ল, তো আপোনাৰ মানুহজনীয়ে সেই পইচাখিনি নুলিয়ালে বা 2জনৰে একেলগত কিবা এটা হৈ গ'ল, তেতিয়া সেই পইচাখিনি তেনেকৈ থাকি গুচি যায়, উলিয়াবৰ কাৰণে বিৰাট কষ্ট হয়। গতিকে তেনে অৱস্থাত যদি এজন নমিনীৰ অনুপস্থিতিত আন এজন যাতে নমিনীয়ে উলিয়াব পাৰে পইচাসমূহ, তো তাৰ কাৰণে এই চিষ্টেমটো কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যোৰহাট আৰু ডিব্ৰুগড়বাসীৰ কাৰণে। যোৰহাট আৰু ডিব্ৰুগড়ৰ যিটো নেকি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা ইমানেই বেয়া যে গুগলেও সেই ৰাস্তাটো গুগল মেপৰ পৰা আঁতৰাই দিছিলে। ইমানেই ৰাস্তা বেয়া, ৰাষ্ট্ৰীয় ঘাইপথ ইমানে, তথাপিও বৰ সাংঘাতিক লেতেৰা ৰাস্তা হৈ পৰিছিলে। কিন্তু এতিয়া নীতিন গাডকাৰীদেৱে জনাইছে যে ডিব্ৰুগড় আৰু যোৰহাট সংযোগী ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে এটা 11জনীয়া দলক আমন্ত্ৰণ কৰি পঠাইছে বুলি জনাইছে, ডিব্ৰুগড় আৰু যোৰহাটৰ ৰাস্তাটো নিৰ্মাণৰ বাবে আলাপ আলোচনা কৰিবৰ বাবে। তো শীঘ্ৰেই ডিব্ৰুগড় আৰু যোৰহাট সংযোগী যিটো ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ, সেইটোৰ মেৰামতিৰ কাম আৰম্ভ হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বিৰাটেই এটা ডাঙৰ পদক্ষেপ হাতত লৈছে, বিৰাট ডাঙৰ এটা পদক্ষেপ হাতত লৈছে, আৰু সেইটো হৈছে বাল বিবাহ মুক্ত ভাৰত। বাল বিবাহ মুক্ত ভাৰত মানে আমাৰ ভাৰতবৰ্ষত যিসকল নেকি নাবালিক থাকে,
বা যিসকল নেকি সৰু ছোৱালী থাকে তো তেওঁলোকক বিয়া কৰোৱাৰ এটা প্ৰথা আগৰ পৰা চলি আহিছিলে আৰু এতিয়াও প্ৰায় চলি আহিছে বুলি ক'ব পাৰি আগতেতো ছোৱালীবিলাকক নপঢ়ায় কেৱল ল'ৰাবিলাকক পঢ়ায় ছোৱালীবিলাক অকণমান ডাঙৰ হোৱাৰ পাছতে বিয়া দি দিয়ে সৰু বিয়া হ'ব পায় কি নাপায় মুঠতে বিয়া দি দিয়ে এতিয়াও আমাৰ অসমৰ বহুতো স্থানত তেনেকুৱা হয় বিশেষকৈ মাইনৰিটি বিলাকৰ ক্ষেত্ৰত কিছু হয় তো এইটো বেয়া পাব নালাগে যেটো হয়তো হয় আৰু তো মাইনৰিটি বিলাকৰ ক্ষেত্ৰত এইটো হোৱা দেখা পোৱা যায় কিন্তু এতিয়াৰে পৰা সেই সিস্টেমটো নচলিব এক বিশেষ অভিযান চলাইছে যি অভিযানৰ অধীনত আপোনালোকৰ ঘৰৰ ওচৰৰ কোনোবা যদি এনেকুৱা কৰা দেখা পায় তেওঁলোকৰ ওপৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব এই পৰ্টেলৰ জৰিয়তে ভাল হ'ব যাতে আমাৰ ভাৰতৰ পৰা বাল্য বিবাহটো নাইকিয়া হয় আগবাইছো একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে আয়ুষ্মান কাৰ্ডৰ ওপৰত এইটো হসা যে আমাৰ অসম চৰকাৰে আয়ুষ্মান পইচা দিবৰ কাৰণে পইচা নাইকিয়া হৈছে কিন্তু এসময়তো হ'বগে তো সেই কাৰণে ভাল খবৰটো জনাই থৈ যাওঁ বিশেষকৈ এটা খবৰ ওলাইছে আয়ুষ্মান কাৰ্ড আৰু ESIC এই দুয়োটা সংযোগ কৰা হ'ব বুলি জনাইছে তো মানে ধৰি লওক আপোনাৰ যিসকল নেকি চৰকাৰী চাকৰিয়াল তো তেওঁলোকক আয়ুষ্মানৰ সুবিধা নিদিয়ে তো তেওঁলোকক ESICৰ সুবিধা দিয়ে আকৌ যিবিলাক নেকি চাকৰি নকৰা মানুহ তেওঁলোকক চৰকাৰে আপোনাৰ আয়ুষ্মানৰ সুবিধা দিয়ে কিন্তু ESICৰ সুবিধা নিদিয়ে এতিয়া কৈছে যে ESIC আয়ুষ্মান একো নাথাকিব দুয়োটা এক হ'ব বুলি জনাইছে একেটাই হ'ব যে সেইজন চাকৰিয়াল তাৰ ESIC আছে এইজন দুখীয়া মানুহ তাৰ আয়ুষ্মান আছে তো সেইটো যাতে আইডেন্টিফাই নহয় তো সেইটো কাৰণে এতিয়া আয়ুষ্মান আৰু ESIC দুয়োটা মাৰ্জ হ'ব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাतिर বিদায় মাগিছো ধন্যবাদ জয়